পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত মাজুলীত পদত্যাগৰ জোৱাৰ টিকট নাপাই কান্দোলত ভাগি পৰিছে মাজুলী বিজেপি নেত্ৰী বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ পৰা পদত্যাগ মাজুলী বিজেপি পুৰণি কৰ্মী মঞ্জু পেগুৰাই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাৰ বাবে পদত্যাগ মঞ্জু পেগুৰাই ৰাজ্যিক সমিতিয়ে মোক টিকট দিব বিচাৰিছিল কিন্তু মাজুলীৰ বিধায়ক আৰু মাজুলী জিলা বিজেপি সভাপতিয়ে মোক টিকট নিদিলে বহুবাৰ মই ৰিকুৱেষ্ট কৰিছিলো কিন্তু মোৰ কথা নামানিলে দলত পুৰণি কৰ্মীৰ স্থান নাই এই বিস্ফোৰক মন্তব্য মঞ্জু পেগুৰাই ইতিমধ্যে কালি মই নোপোৱাৰ লগে লগে অজস্ৰ মহিলা আহিছে কব লৈছে কান্দিছে মই কৈছো নাকান্দিবা দৰ্জে আদি মোৰ দৰ্জ ধৰক আজি অন্য দলৰ পৰা যথেষ্ট মানুহ আহিছে যোগাযোগ কৰিছে বাইদেউ আপোনাক দলে যদি অনুমান কৰা নাই আমি অনুমান দিম আপুনি আমাৰ দললৈ আহা মই কাৰো কথা দিয়া নাই দৰ্জ ধৰিম ঘৰৰ কামত সময় দিম কিন্তু দলৰ পদবী এটা লোৱাৰ লগে লগে দৌৰিবই লাগিব কাম কৰিবই লাগিব সেইকাৰণে মই পদবীৰ পৰাহে মই পদত্যাগ কৰিছো মাজুলীলৈ যদি মুখ্যমন্ত্ৰী আহে বিধায়কে মোক মানুহ গোটোৱাৰ টাৰ্গেটহে দিয়ে দলৰ হৈ মই বহু কাম কৰি আছিলো কিন্তু দলে মোৰ কথা নুশুনিলে মাজুলীত যেতিয়া বিজেপি কোনো নাম গোন্ধ নাছিল আমি বিজেপি দল কৰিছিলো তেতিয়াৰে পৰা কংগ্ৰেছ দলত যোগ দিয়াৰ পূৰ্ণ সম্ভাৱনা মঞ্জু পেগুৰাই কংগ্ৰেছে যোগাযোগ কৰি আছে মঞ্জু পেগুৰাইৰ লগত আজি খবৰটো পোৱাৰ লগে লগে অজস্ৰ মানুহ দলৰ মানুহ আহিছে মহিলাবিলাক কান্দিছে বাইদেউ আপুনি নলব আপোনাৰ কাৰণে আমি আছিলো আপুনি গলে আমি কেনেকৈ থাকিম কালিৰ পৰা চামলি কান্দি আছে এই ছোৱালীজনী মই দলটোৰ কাৰণে জেংৰাইমুখত এটা অফিচ নাই কাৰোবাৰ দোকানৰ চোতালত বহি বহি অফিচ কাম কৰিছিলো আজি চৰকাৰ আছে অজস্ৰ মানুহ আহিছে আজি আমাক চিনি নাপালে সেইকাৰণে ভাবিছো যিহেতু আমাৰ বয়স নাই সেইকাৰণে দলৰ কামৰ পৰা অব্যাহতি লৈছো দলত থাকিম এইটোৱে মোৰ আবেগ আমাৰ স্বামীয়ে কিছু কথা কব খুব কান্দি আছে কালিৰ পৰা ভাত খোৱা নাই যিহেতু মোৰ কষ্টৰ কৰাৰ বিনিময়ত এই খুব কান্দিছে কালিৰ পৰা অজস্ৰ মানুহ আহিছে বাইদেউ আপুনি ধৈৰ্য ধৰক